গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ পাৰিষদসকলৰ সহযোগত ঠাইতে গৈ যান-বাহন বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ প্ৰস্তুত হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়। পৰিবহণ বিভাগে সোমবাৰৰ পৰা বিশেষ জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰে। আজিৰে প্ৰথম কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে তৰুণ নগৰৰ পূজা মণ্ডপত। উল্লেখযোগ্য যে আজিৰে কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে উপমেয়ৰ স্মিতা ৰয়ে। আপোনাৰ ৱাৰ্ডৰ যিখিনি আপোনাৰ সমস্যা সমস্যাখিনি ৰাজহুৱা কাম নোহোৱা তাতে আজি আমি আজি আমাৰ বহুত আহিছে ওলাই আহিছে আমাৰ চাৰ্ভিছটোৰ ক্ষেত্ৰত সুবিধা হৈছে লগতে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে এটি গছপুলিও ৰোপণ কৰে। এই সন্দৰ্ভত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে জনসেৱা কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান নিৰ্মাণকাৰী সংস্থা আদিয়ে প্ৰত্যক্ষভাৱে নিজৰ অসুবিধা ফোনযোগে অৱগত কৰিলে বীমা ফিটনেছ পাৰ্মিট প্ৰদূষণ আৰু বকেয়াহ যাৱতীয় সকলো কৰ পৰিশোধৰ প্ৰমাণপত্ৰ ব্যৱস্থা কৰি দিয়া হ'ব, যাৰ বাবে মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ 9577992153 8011333013